নমস্কাৰ, তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ক্লাছ 8ৰ শংকৰদেৱ নিকেতনৰ মেথছৰ যিটো প্ৰথম চেপ্টাৰ আছে পৰিমেয় সংখ্যা, তাৰ ওপৰত কেইটামান আমি MCQ কৰিম। যিহেতু তোমালোকে গমেই পাইছা, শংকৰদেৱৰ যি পৰীক্ষা হয় তাতো আজিকালি MCQ প্ৰশ্ন আহে। তো এইটো মোৰেই ৱেবছাইট হয়, যদি তোমালোকে চাব বিচাৰা চাব পাৰিবা। এইটো ৱেবছাইট হয়, মই তোমালোকক লিংকটো দি দিম। ইয়াতে আপলোড কৰা হয়, বেছি নাই, জাষ্ট আৰম্ভ কৰিছোঁ। 10টা প্ৰশ্ন আছে। যদি আমি প্ৰথম প্ৰশ্নটো চাওঁ, প্ৰথম প্ৰশ্নটো আমাৰ হৈছে কি, দুটা পৰিমেয় সংখ্যাৰ মাজত কিমান সংখ্যা পোৱা যায়। তো ইয়াৰ উত্তৰটো কি হ'ব আমাৰ? ইয়াৰ উত্তৰটো হ'ব আমাৰ কাৰণে অসংখ্য। কাৰণ আমি সকলোৱে জানো যিকোনো দুটা সংখ্যাৰ মাজত বহুত সংখ্যা বিচাৰিব পাৰোঁ, ঠিক আছে। তাৰপিছত আহিলে 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো হৈছে একৰ অনুন্নয়ক কি হয়? অনুন্নয়ক মানে কোনো এটা সংখ্যা ওলোটা কৰি দিবা, সেইটো এনচাৰ হয়, ঠিক আছে। এতিয়া 1ক ওলোটা কৰি দিয়া, 1ক ওলোটা কৰি দিলে 1 হ'ব। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি, অৰ্থাৎ 1। তাৰপৰা আহিলে 3 নম্বৰ, 5/3 যোগাত্মক বিপৰীত কি হয়? চোৱা, যোগাত্মক বিপৰীত মানে দুটা সংখ্যাৰ যোগফল যদি 0 হয় তেতিয়াহ'লে তাক যোগাত্মক বিপৰীত বোলা হয়। তো 5/3 যোগাত্মক বিপৰীত কি হ'ব? -5/3। কাৰণ 5/3 আগত একো চিন নাই, তাৰমানে প্লাছ চিন আছে ন। তো গতিকে তাক ওলোটা কৰি দিবা, মাইনাছ হৈ যাব। অৰ্থাৎ যোগাত্মক বিপৰীত যদি সোধে চিনটো উল্টা কৰি দিবা। +5 যদি সোধে -5 হ'ব, যদি +2 সোধে -2 হ'ব, বা -2 যদি সোধে +2 হ'ব। তেনেকুৱা ধৰণৰ যোগাত্মক বিপৰীত হয়। তাৰপৰা গুণাত্মক বিপৰীত, শূন্যৰ গুণাত্মক বিপৰীত কিমান হয়? তো গুণাত্মক বিপৰীত মানে হৈছে যদিহে দুটা সংখ্যাৰ পূৰণফল যদিহে দুটা সংখ্যাৰ পূৰণফল 1 হয় তেতিয়াহ'লে তাক আমি গুণাত্মক বিপৰীত বুলি ক'ব পাৰোঁ, ঠিক আছে। কিন্তু কথাটো হ'ল এতিয়া শূন্যৰ লগত আমি যিকোনো সংখ্যাই পূৰণ নকৰোঁ কিয়, তাৰ 1 আমি নাপাওঁৱেই। তো শূন্যৰ গুণাত্মক বিপৰীত হ'বলৈ হ'লে ইয়াত আমি শূন্যই লিখিব পাৰিম, ঠিক আছে। কাৰণ মানে নাই, শূন্যৰ গুণাত্মক বিপৰীত একচুৱেলি নাই। কাৰণ গুণাত্মক বিপৰীত হৈছে দুটা সংখ্যাৰ পূৰণফল যদি 1 হয়। তো শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰা, কেতিয়াও তোমালোকে 1 পাবই নোৱাৰা, শূন্যই পাবা। তো গতিকে ইয়াৰ এনচাৰটো 0 বুলিয়ে ক'ব পাৰা। যদিহে অপশ্যনত 0 থাকে 0 দিবা, আৰু যদি নাই বুলি থাকে অপশ্যন নাই বুলি দিবা, ঠিক আছে। 5 নম্বৰ হ'ল 7/20 দশমিকত প্ৰকাশ কৰা। তো এইটো হৰণ কৰি চাবা কোনটো আহে এনচাৰ, সেইটোৱে হ'ব। তো ইয়াত যদি আমি চাওঁ, তলৰ অপশ্যনকেইটাৰ পৰা যদি চাওঁ, ইয়াত হ'ব আমাৰ এ অপশ্যনটো 0.35, ঠিক আছে। তাৰপিছত নেক্সট হ'ল 6 নম্বৰ। 6 নম্বৰটো এনচাৰ কি হ'ব? ইয়াৰ এনচাৰ যদি তোমালোকে চোৱা হ'ব তোমালোকৰ বি, 5/9 আছে। তোমালোকৰ 2 নম্বৰ যিটো অনুশীলন লাষ্টত আছে, তো এইটো দীঘল প্ৰচেছৰ কৰাটো, তথাপিও যদি মনত ৰাখিব বিচাৰিছা হেৰি কৰিবা। ইয়াত চোৱা 5/5 আছে। তো ৰিপিট কেইটা নাম্বাৰ হৈছে চাবা, ৰিপিট যিহেতু এটা নাম্বাৰেই হৈছে, তো 5/5 হৈছে। তো 5টো ওপৰত পাতিবা, তলত 9 পাতি দিবা, তো হৈ যাব। যদিহে দুটা নাম্বাৰ ৰিপিট হৈ থাকে তো সেই ওপৰ নাম্বাৰ দুটা পাতি দিবা আৰু তলত দুটা 9 পাতি দিবা। তো সেইটো তোমালোকৰ হ'ব এনচাৰ, ঠিক আছে। তো গতিকে ইয়াত অপশ্যন হ'ব বি। তাৰপিছত যদি চোৱা 7 নম্বৰটো, ইয়াত সুধিছে কি এই সংখ্যাটো কেনেধৰণৰ দশমিক সংখ্যা। তো ইয়াত যদি চোৱা 414141 বাৰে বাৰে ৰিপিট হৈ আছে, তো গতিকে কি হ'ব? পৌনঃপুনিক হ'ব। কিন্তু কি হ'ব? সসীম হ'ব নে অসীম হ'ব? তো কি হ'ব? ইয়াত বিটো হ'ব অসীম হ'ব, কাৰণ শেষ হোৱা নাই, চোৱা ডটকে আছে। তাৰপিছত 8 নম্বৰটো 2/7। তোমালোকে যেতিয়া হৰণ কৰিবা, এইটো হৰণ কৰিলে তোমালোকে চাবা 285714 এই নাম্বাৰটো বাৰে বাৰে ৰিপিট হৈ থাকিব, ঠিক আছে। তো ইয়াৰ অপশ্যন হ'ব তোমালোকৰ চি, কাৰণ যিহেতু বাৰে বাৰে ৰিপিট হৈ থাকিব, আৰু ৰিপিট হৈ থাকিলে ওপৰত এনেকৈ লাইন এটা দিয়া হয়। তাৰপৰা 9 নম্বৰ, অখণ্ড সংখ্যা কি আখৰে বুজোৱা হয়? তো ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ জেড। এইকেইটা মনত ৰাখিবা। কিউটো তোমালোকৰ পৰিমেয় সংখ্যা হয়, ডব্লিউটো অখণ্ড সংখ্যা হয়, আৰু এনটো স্বাভাৱিক সংখ্যা হয়। তো এ আৰু বিৰ মাজত থকা পৰিমেয় সংখ্যাটো হ'ল, তো এইটো হ'ব তোমালোকৰ অপশ্যন চি। মানে মাজত থকা সংখ্যা বুলি ক'লে যেনেকৈ 5 আৰু 6, এই দুটাৰ যদি মাজত থকা সংখ্যাটো তোমালোকক সোধে তেতিয়াহ'লে সংখ্যা দুটা যোগ কৰিবা আৰু 2ৰে হৰণ কৰি দিবা, সেইটোৱে হ'ব তোমালোকৰ এনচাৰ, ঠিক আছে। তো ইয়াত 10টাই আছে, তেনেকৈ আমি আপলোড কৰি থাকিম। তো তোমালোকে ৱেবছাইটটো চাব পাৰা, মই লিংকটো দি দিম তলত, ঠিক আছে। এইটো হৈছে আমাৰ ৱেবছাইট, ইউটিউব চেনেলটোৰ নামতে আছে।